ওয়াটাৰ ডেমেজ আছিলে ওয়াটাৰ ডেমেজত আমাৰ পিএমআইসি ৰিভলভ কৰা হৈছে সিপিইউ ৰিভলভ কৰা হৈছে আৰু ইএমএমসি ৰিভলভ কৰা গৈছে তা আমি ডিসি চেক কৰোতে আমি কিমান ৰিডিং পাইছিলো ইয়াক 79 ত কি হৈছিল স্টেবল হৈছে তা এতিয়া আমি কি কৰিম যদি 79 ত স্টেবল হৈছে তেতিয়া আমাৰ সন্দেহ কলৈকে যায় যে আমাৰ ইএমএমসি টো কি আছে বেয়া আছে হয় না নহয় তা ইএমএমসি টো আমি খুলিলো খুলি কি কইলো ইও5 বক্সত আমি লগালো এটা আমি ইও5 বক্সটো ওপেন কৰি চাও যে আমাৰ আইসি টো কি কন্ডিশনত আছে বুজিছো কথাটো আমি যিকোনো আইসি আমি যদি বক্সত তাক যদি চাব লগা হয় আগত আমি কি কৰিব লাগিব তাক একবাৰ আইডেন্টিফাই কৰিব লাগিব তাৰ মানে বক্সে আইসি টো কি কৰিব লাগিব ৰিড কৰিব লাগিব যে আইসি আমি লগাইছো কি লগোৱা নাই তে তাৰ বাবে আমি আগত কি কৰিম এবাৰ আইডেন্টিফাই কৰিম ইএমএমসি ৰিড হৈ আছে যেতিয়া আমাৰ হৈ যাবগৈ এটো এবাউট অপশনটো কি হৈ যাব নাইকিয়া হৈ যাবগৈ তাত আমি আগতে কি দেখিছিল এবাউটৰ জায়গাত কি দেখাইছিল আইডেন্টিফাই ইএমএমসি যেতিয়ালৈকে তাত নেদেখাব তেতিয়ালৈকে আমি কি নকৰিম কোনো সুইচ আমি টিপিবলৈ চেষ্টা নকৰিম বুজিছো কথাটো বুজিছো কেতিয়াবা এনেকুৱা আছে 10 সেকেন্ডটো হৈ যাব কোনোবা সেকেন্ডটো হৈ যাব কোনোবাটো 1 মিনিটও লব কোনোবাটো অলপ সময় লৈ লব আৰু যেটো সময় অলপ বেছি লব তাৰমানে নিশ্চয় তাত কি আছে কিবা নহয় কিবাটা কি আছে প্ৰবলেম আছে তেইটো আমাৰ কি আছে ঘুৰি আছে ন হয় তে আৰু অলপ সময় আমি ৰখিব লাগিব তে কি দেখালে আমাক আইডেন্টিফাই ইএমএমসি কি হৈছে আমাৰ আইডেন্টিফাই হৈ গৈছে তে আইসি টো আমি চেক কৰিব লগিয়া কি আছে যে আমি সাম ইয়াৰ হেলথ টো ভাল আছে না বেয়া আছে কোনটো অপশনত যাব লাগিব হেলথ স্মাৰ্ট ৰিপোৰ্ট কি দেখালে এসএলসি আমাৰ দেখাইছে 2030 এমএলসি দেখাইছে 1020 অন হবনে আমাৰ এটো মোবাইল যদি এসএলসি এমএলসি যদি আমাৰ সেম নহয় তে মোবাইলটো অন হ'ব নাই নহব আমাৰ অন কেতিয়াও নহব কি হ'ব লাগিব আমাৰ এসএলসি এমএলসি কি হ'ব লাগিব সেম হ'ব লাগিব এটা সেম হ'ব লাগিব এতিয়া ইয়াক সেম কৰা পদ্ধতি কি এটা সেম কৰিব লগা হলে যদি ইয়াক আমি ভাল কৰিবলৈ যাও তে আইসি টো আমি ৰিপেয়াৰ কৰিব লাগিব নহলে আমি বেলেগ চেঞ্জ কৰিব লাগিব কিন্তু আইসি লাগি আছে কি ইয়াত দেখাইছে কি স্যামসাং কি দেখাই আছে স্যামসাং তে স্যামসাং যদি আইসি লাগি আছে তেতিয়ালে ইয়াক আমি ৰিপেয়াৰ কৰিবলৈ পাৰিম ৰিপেয়াৰ কেনেকৈ কৰা আমি তাৰ পদ্ধতিটো শিকিম আজি আগত আমি কি কৰিম এটা 32 MB ডাম্প এটা ফাইল লম এটো 32 MB ডাম্প ললো লৈ আমি কি কৰি দিম ইয়াক ৰিড কৰি দিম এটো আমি ৰিড কৰোতে কি লাগিব অলপ সময় লব ঠিক আছে তে সেইভাবে আমি কি কৰিম অলপ সময় ওয়েট কৰো আমাৰ কি হলে 32 MB ডাম্প আমি এটা ললো এতিয়া আমাৰ নেক্সট কাম কি থাকিব ইয়াৰ সিকিউৰিটি লবলৈ আমি যাম কোড ইউজাৰ পাৰ্টলৈ আমি গলো তাৰ পাছত আমি কি কৰিম ইয়াত যিকিটা হাইলাইট হৈ আছে ইয়াক আমি ৰাইট কৰিম ৰাইট কৰি আমি কি কৰিম ৰিড অপচনত মাৰি দিম তে এটা কি হ'ব আমাৰ যিকিটা আমাৰ সিকিউৰিটি আছে হেতু এটা এটাকে আমাৰ কি হৈ যাব ৰিড হৈ যাব গৈ তাৰমানে ৰিড মানে কি আমি তাক কপি কৰি এক ঠাইত ৰখাই দিম হয় ঠিক আছে
তে এটো হওঁতে অলপ সময় লাগিব তে আমি অলপ সময় কি কৰো ওয়েট কৰো ন তে আমি কি কইলো ডাম্প ললো সিকিউৰিটি ললো লোৱাৰ পিছত আমাৰ নেক্সট কাম থাকিব আমি কি কৰিম আইসি টুক ইৰেজ কৰাই দিম ইৰেজ কৰি দিলো তাৰ পাছত আমি কি কৰিম ইএমএমসি ফ্যাক্টৰি ৰিসেট দেখিছনে সকলোৱে দেখিবলৈ পাইছনে আমি তাত ক্লিক কৰিম আকৌ এবাৰ আইডেন্টিফাই কৰাই দিম আইডেন্টিফাই হৈ গল এতিয়া আমি কি কৰিলো আইসি টু যেটো আমাৰ ফৰ্মৱেৰ আছিল যেটো বুট কনফিগাৰেচন আছিল আমি সকলো বস্তু ডিলিট কৰি দিলো এতিয়া কি আছে তো আইসি টু ব্ল্যাঙ্ক হৈ আছে আমি কি কৰিব লাগে ইয়াৰ যে আমি আইসি টু যে ৰিসেট কৰি দিলো ইৰেজ যে কৰাই দিলো হেলথ আমাৰ কি ভাল হৈ গল নেকি আমি হেলথ ৰিপৰ্টলৈ যাওঁ ভাল হৈছে না নাই সেম কন্ডিশন আছে সেম কন্ডিশন কিয় আছে সেম কন্ডিশন তো এইভাবে আছে আমি তার বিষয়লৈ কামে কৰা নাই এতিয়া কথা হৈছে কি আইসি টু যদি ফৰ্মৱেৰ থাকিলে হয় তেতিয়া আমাৰ কি আছে আমি ধৰি ললো গাড়ীখন আমাৰ কি ফুল লোডিং আছে এটা লোডিং গাড়ীখনৰ যদি কিবা কাৰণত পামচাৰ যদি আমি যদি বনাব লাগে তে জেক দি উঠাব লগা হলে আমাৰ কষ্ট হ'ব কি নহয় হ'ব তে সেই হিচাপত আমি কি কৰিলো ইয়াৰ ফৰ্মৱেৰ ডিলিট কৰি দিলো ডিলিট কৰি দিয়া বাবদ কি হল আমাৰ খালি গাড়ী হৈ গল এটা আমি জেক উঠালেও কি হ'ব কষ্ট নহয় কষ্ট মানে আইসিৰো নহয় বক্সৰো নহয় সেইভাবে আমি কি কৰিলো তাৰ গাড়ী খালি কৰি ললো ফৰ্মৱেৰ আমি কি কৰি দিলো তাৰ ইৰেজ কৰাই দিলো বুজিলো কথাটো হয় সেইভাবেহে আমি কি কৰিলো ইৰেজ আৰু ফ্যাক্টৰি ৰিসেট কৰাই দিলো খালি গাড়ী এটা জেনেকৈ মন যায় তেনেকৈ ইফালেও লুটিয়াই দিম হিফালেও লুটিয়াই দিম বুজি পাইছো পাইছো এতিয়া আমাৰ নেক্সট কাম থাকিব ৰিড ইএমএমসি এফইউ ইয়াৰ যেটো প্ৰডাক্ট নেমটো আছে তাক আমি কপি কৰিম এটো কপি হতে কি লব অলপ টাইম লব হেতু কাৰণে আমি কি কৰো অলপ সময় ওয়েট কৰো আমাৰ কি হৈছে যেটো আমাৰ প্ৰডাক্ট নেমটো আছিল তাক আমি কি কৰিলো ৰিড কৰিলো ৰিড কৰাৰ পাছত নেক্সট আমাৰ আকৌ কাম থাকিব আইডেন্টিফাই আইডেন্টিফাই কৰাৰ পিছত আমি নেক্সট কোড যাম আপডেট ইএমএমসি এফইউ ইয়াত গলো ই কি কৈছে ইউজাৰ মানে আমি অলপ আগত যেটো কপি কৰিলো সেই ফাইলটো আমি কৈছো ওকে আমি যেটো ফাইল কপি কৰিছো হেতুকে দিয়ক ইয়েস কৰি দিলো এতিয়া আমাৰ কি হ'ব যেটো নাম আমি কপি কৰিছিলো তাকে আকৌ ৰাইট কৰাই আছো তে কি হৈ যাব আমাৰ আৰপিএমবি ক্লিন হৈ যাব তে স্যামসাঙৰ যদি আইসি থাকে তে একবাৰ ক্লিন কৰাৰ পাছত দ্বিতীয়বাৰ কৰিবলৈ নোৱাৰে তেনেকুৱা ধৰণৰ কোনো কথা নহয় আমি 2-3 বাৰো তাত 4 বাৰ মন গলে কৰিব এটা কি হৈ গল আমাৰ ফেল হৈ গল আকৌ ট্ৰাই কৰিম কেতিয়াবা যদি একবাৰ দুইবাৰ যদি ফেলও হৈ যায়গৈ তেতিয়া হলে কোনো ধৰণৰ টেনচন বা চিন্তা কৰিবলগীয়া কোনো কথা নাই আকৌ এবাৰ মাৰিবা নেক্সট টাইমত তো গ্যাৰান্টি হইতে হৈ যাব একবাৰ নহল দুবাৰ নহল 3 নম্বৰ বাৰটো হৈ যাব এটো কি হল আমাৰ কমপ্লিট হৈ গল আমাৰ কিমান বাৰত হল দুবাৰত হল না হয় এতিয়া আমি আইসি টু কি কৰে বা আইডেন্টিফাই কৰো কইলো না এতিয়া আমি হেলথ চেক কৰিম ইয়াৰ হৈছে না আমাৰ
হৈছে কি নাই আমাৰ SLC MLC 0 to 10 0 to 10 হৈছে কি নাই তে এই হিচাপতে কি কৰে এটা আইসি যদি আমাৰ ঠাইত যদি বেয়া আহে আমি তাক কি কৰিব পাৰিম তাক আমি ৰিপেয়াৰ কৰিবলৈ পাৰিম একদম কষ্ট আছে নেকি নাই একেবাৰে সহজ হয় আমি কি শিকিব লাগে তাৰ কাম কৰা পদ্ধতিটো শিকিব লাগে হয় না নহয় হয় এতিয়া আমাৰ নেক্সট কাম থাকিব আমি কি কৰিম ইয়াক আমি যেটো ডাম্প ফাইলটো লৈছিলো ডাম্প ফাইলটো ইয়াক ৰাইট কৰিম ডাম্প ফাইলটো ৰাইট কৰি ইয়াত যেটো সিকিউৰিটি আছে সিকিউৰিটিটো আমি ইয়াত ৰাইট কৰিম ৰাইট কৰাৰ পাছত আমাৰ কি হৈ যাবগৈ আমাৰ মোবাইল USB দি প্লেস কৰাই দিম আমাৰ মোবাইল কি হৈ যাব কমপ্লিট অন হৈ যাব বুজিছো সকলোৱে বুজিছো